নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই মেথছ উইথ হিৰক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টিত মই সংহতি অৰ্থাৎ সেটস কিনো হয় সেই বিষয়ে আলোচনা কৰিম, যেটো এটা এডিআৰই থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেড দুটাৰ কাৰণে ইম্পৰ্টেন্ট টপিক হয়। তো আশা কৰো সকলোৱে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণৰূপে চাব আৰু যোনে মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। তো বলক এতিয়া সংহতিনো কি হয় সেই বিষয়ে আলোচনা কৰো। তো ইয়াত ডেফিনেশনত লিখাই আছে সুসংগীত ওয়েল ডিফাইন বস্তু বা পদৰ থোক বা সংগ্ৰহকে সংহতি বোলা হয়। অৰ্থাৎ সংহতি হ'ব লাগিলে সংহতিটোত কি মৌল থাকিব বা কোনখিনি বস্তু বা পদ থাকিব সেই বিষয়ে জনাটো আমি দৰকাৰ। ইয়াত উদাহৰণত লিখা আছে তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ। অৰ্থাৎ তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বুলি কওঁতে আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ এটা সংগ্ৰহ অৰ্থাৎ গ্ৰুপ এটা গঠন কৰিব পাৰিম। অৰ্থাৎ এই 1 নম্বৰত দিয়া এক্সাম্পলটো সংহতি এটা গঠন কৰিব। কিন্তু 2 নম্বৰত লিখা আছে তোমালোকৰ বিদ্যালয়ৰ চোকা ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ। অৰ্থাৎ চোকা ছাত্ৰ ছাত্ৰী আমি বিচাৰি উলিয়াটো টান, সেইকাৰণে ডেফিনেশনটোত লিখা আছে ওয়েল ডিফাইন হ'ব লাগিব। অৰ্থাৎ সংহতিটোত কোন থাকিব বা কোন নাথাকে সেই বিষয়ে আমি ভালদৰে জানিব লাগিব। তো চোকা ছাত্ৰ ছাত্ৰী বিচাৰি উলিয়াটো টান, গতিকে 2 নম্বৰটো তোমালোকৰ বিদ্যালয়ৰ চোকা ছাত্ৰ ছাত্ৰীৰ সংগ্ৰহ এইটো এটা সংহতি গঠন নকৰে। তো মেইনলি সংহতি গঠন কৰিব লাগিলে আমি সংহতিটোত থকা মৌল বা বস্তু বা পদখিনি আমি জনাটো দৰকাৰ। তো নেক্সট 3 নম্বৰ আৰু এটা এক্সাম্পল দিয়া আছে তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালৰ কিতাপবোৰৰ সংগ্ৰহ। অৰ্থাৎ পুথিভঁৰালটোত তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত যিমান বিলাক কিতাপ আছে সেইবিলাকৰ এটা সংগ্ৰহ কৰিব পাৰিম। অৰ্থাৎ 3 নম্বৰটো এটা সংহতি কি কৰিব গঠন কৰিব। আৰু 4 নম্বৰত দিয়া আছে তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালৰ বিখ্যাত কিতাপবোৰৰ সংগ্ৰহ। বিখ্যাত কিতাপবোৰৰ সংগ্ৰহ অৰ্থাৎ বিখ্যাত কিতাপবোৰৰ সংগ্ৰহ বুলি ক'লে আমি ভালদৰে গম নাপাম, কিন্তু আমাক ডেফিনেশন কোৱা আছে ওয়েল ডিফাইন হ'ব লাগিব। সেইকাৰণে 4 নম্বৰটো কি সংহতি গঠন নকৰে। তো আশা কৰো সংহতি কি হয় সকলোৱে ভালদৰে বুজি পাইছে। বেলেগ একো নাই, বস্তু বা পদৰ থোক বা সংগ্ৰহ আৰু সেই বস্তু বা পদখিনি ওয়েল ডিফাইন সুসংগীত হ'ব লাগিব। তো নেক্সট কি আমি চাওঁ সংহতি লিখাৰ পদ্ধতি বা সংহতিৰ প্ৰকাশ। সংহতি লিখা প্ৰকাশ দুটা আছে। তো 1 নম্বৰত আমি কি লিখিম তালিকাকৰণ পদ্ধতি। তো ফাৰ্স্ট কি লিখিম আমি তালিকাকৰণ পদ্ধতি, যাক ইংলিছত কি বুলি কোৱা হয় টেবুলেশন মেথড। টেবুলেশন মেথড। তো ইয়াৰ আৰু এটা নাম আছে, তো আৰু অন্য নামটো হয় ৰস্টাৰ পদ্ধতি। কি পদ্ধতি ৰস্টাৰ পদ্ধতি, যাক ইংলিছত কি বুলি কোৱা হয় ৰস্টাৰ মেথড বুলি কোৱা হয়। তো সংহতি লিখাৰ পদ্ধতি দুটা আছে, ফাৰ্স্ট হ'ল তালিকাকৰণ পদ্ধতি টেবুলেশন মেথড বা ৰস্টাৰ পদ্ধতি ৰস্টাৰ মেথড। তো 2 নম্বৰ আৰু এটা আছে বিধি নিৰ্দিষ্ট পদ্ধতি। বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগঠক পদ্ধতি বা সংহতিগঠক পদ্ধতি। এই দুটা পদ্ধতিৰ দ্বাৰা আমি সংহতিৰ প্ৰকাশ অৰ্থাৎ এই দুটা মেথডৰ দ্বাৰা আমি কি লিখো সংহতি ৰিপ্ৰেজেন্ট কৰো অৰ্থাৎ সংহতি প্ৰকাশ কৰো। আৰু বিধি নিৰ্দিষ্ট পদ্ধতি ইংলিছত কি বুলি কয় ৰুল মেথড বুলি কয়। আৰু সংহতিগঠক পদ্ধতিক ইংলিছত সেট বিল্ডাৰ মেথড বুলি কয়। সেট বিল্ডাৰ মেথড বুলি কয়। তো আমি চাওঁ তালিকাকৰণ পদ্ধতিতনো কেনেদৰে লিখা হয় বা বিধি নিৰ্দিষ্ট পদ্ধতিত বা সংহতিগঠক পদ্ধতিতনো কেনেদৰে লিখা হয়। এটা কুৱেশ্যন লৈ লৈছো আমি তালিকাকৰণ পদ্ধতিত আৰু বিধি নিৰ্দিষ্ট পদ্ধতিত লিখা। অৰ্থাৎ তালিকাকৰণ পদ্ধতিতনো কিদৰে লিখা হয় বা বিধি নিৰ্দিষ্ট পদ্ধতি অৰ্থাৎ সেট বিল্ডাৰ মেথড পদ্ধতিতনো কিদৰে লিখা হয়। তো কুৱেশ্যনটো দিয়া আছে a = 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি। এইটো যদি 1 নম্বৰ দি দাও আমি সলিউশন 1 অৰ্থাৎ তালিকাকৰণ পদ্ধতিত যদি লিখো আমি বেলেগ আপোনাৰ তালিকাকৰণ পদ্ধতিত আমি কমা দি লিখো। অৰ্থাৎ তালিকাকৰণ পদ্ধতিত আমি কি কৰিম কমা দি লিখিম। অৰ্থাৎ 10তকৈ সৰু স্বাভাৱিক সংখ্যা যিমান বিলাক আছে সেইবিলাক হ'ব। তো a = কি হ'ব আৰু সংহতি লিখিলে সদায় আমি কি দিও কাৰ্লি ব্ৰেকেট দুটাৰ মাজত লিখো। আৰু কাৰ্লি ব্ৰেকেটৰ মাজত যিবোৰ লিখা হয় সেইবোৰক কি বুলি কোৱা হয় এককতা মৌল বুলি কোৱা হয়। অৰ্থাৎ সংহতি এটা যিবিলাক উপাদানেৰে গঠন হয় সেই উপাদান বিলাকক এককতা কি বুলি কয় মৌল বুলি কয়। তো 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি কি আছে 1 2 3 4
5 6 7 8 9 অর্থাৎ কমা কমা দি লিখিছো মানে কি এটো তালিকাকৰণ পদ্ধতি আৰু 1 2 3 4 প্ৰত্যেকে একো একোটা সংহতিটোৰ কি মৌল বুলি কোৱা হয় তো নেক্সট আমি যদি এইটো বিধি নিৰ্দিষ্ট পদ্ধতিত লিখো তো বিধি নিৰ্দিষ্ট পদ্ধতিত লিখিলে তো তার आंसर তো হ'ব বিধি নিৰ্দিষ্ট পদ্ধতিত তো a ইকুয়াল টু আমি কি লম x such that অর্থাৎ এই সিম্বল এনেকৈ দে বা দুটা ফুটো দিয়া হয় অর্থাৎ এই সিম্বলৰ নাম কি such that মানে x to এনেকুৱা যাতে that x such that x belongs to n n কিয় লিখিছো এটা n মানে আমাক স্বাভাৱিক সংখ্যাৰ কথা কোৱা হৈছে তো x such that x belongs to n আৰু x to কাটকৈ সৰু 10 কৈ সৰু তো x less than 10 তো নেক্সট এটো কি হৈ গল সেট বিল্ডাৰ মেথড বা রুল মেথড যাক অসমীয়াত কি বুলি কয় বিধি নিৰ্দিষ্ট পদ্ধতি বা সংহতিগতক পদ্ধতি বেলে আপোনাৰ তালিকাকৰণ পদ্ধতিত আমি কমা কমা দি দিলে হও আৰু বিধি নিৰ্দিষ্ট পদ্ধতিত আমি কমা কমা দি দিলে হও ডাইৰেক্ট এনেকৈ লিখো আৰু এই দালৰ নাম কি সাজ দাত যত ইয়াত লিখা আছে তো নেক্সট আমি সংহতিৰ আৰু কিছু কনসেপ্ট তো নেক্সট আমি চাও সংহতিৰ মাত্ৰা অৰ্ডাৰ অফ সেটস তো সংহতিৰ মাত্ৰানো কি হয় এটা एग्जांपल লৈ লৈছো আমি a ইকুয়াল টু সংহতিটোৰ ভিতৰত a e i o u অৰ্থাৎ পাঁচটা মৌল কি আছে প্ৰেজেন্ট আছে অৰ্থাৎ সংহতি এটাৰ ভিতৰত যিমান কেইটা মৌল প্ৰেজেন্ট থাকে তাক আমি সংহতিটোৰ মাত্ৰা বুলি কওঁ আৰু ইয়াৰ যদি आंसर লিখিব লাগে তো আমি কি বুলি লিখিম নাম্বাৰ অফ a ইকুয়াল 5 বা মডুলাস অফ a ইকুয়াল টু 5 তো সংহতিটোৰ মাত্ৰাক আমি ৰিপ্ৰেজেন্ট এনেকৈ কৰো অৰ্থাৎ সংহতিৰ মাত্ৰা মানে কি সংহতি এটাৰ ভিতৰত যিমান কেইটা মৌল a2 এটা মৌল u এটা i এটা o এটা আৰু u অৰ্থাৎ কেইটা মৌল প্ৰেজেন্ট আছে পাঁচটা অৰ্থাৎ সংহতি এটাৰ ভিতৰত যিমান কেইটা মৌল কি থাকে প্ৰেজেন্ট থাকে তাক আমি সংহতিটোৰ কি বুলি কম মাত্ৰা বুলি কওঁ নেক্সট আমি চাও একক সংহতি অৰ্থাৎ একক সংহতি মানে কি সংহতি এটাৰ ভিতৰত যদি এটাই মৌল প্ৰেজেন্ট থাকে সংহতি এটাৰ আকৌ একবাৰ ৰিপিট কৰি আছো সংহতি এটাৰ ভিতৰত যদি এটাই মৌল থাকে তেন্তে তাক আমি কি বুলি কম একক সংহতি ইয়াত লিখা আছে j ইকুয়াল x such that x such that x মানে x to এনেকুৱা যাতে x belongs to n x to ক'ত থাকে স্বাভাৱিক সংখ্যাৰ ভিতৰত আৰু x ৰ মানটো 1 less than x less than 3 মানে এই x ৰ মানটো x greater than 1 বুলিও ক'ব পাৰো অৰ্থাৎ x ৰ মানটো 1 তকৈ ডাঙৰ x less than 3 আৰু x ৰ মানটো 3 তকৈ সৰু অৰ্থাৎ 1 তকৈ ডাঙৰ 3 তকৈ সৰু আমি এটাই পাম কি পাম 2 অৰ্থাৎ x টো ক'ত থাকে স্বাভাৱিক সংখ্যাৰ ভিতৰত আৰু 1 আৰু 3 ৰ মাজত স্বাভাৱিক সংখ্যা কি আছে 2 অৰ্থাৎ এই সংহতিটোৰ আমি এটাই মৌল পাইছো তাৰ মানে কি এটো এটা একক সংহতি তাৰ মানে যিবিলাক সংহতিত মাত্ৰ এটাই মৌল প্ৰেজেন্ট থাকে তাক আমি কি বুলি কওঁ একক সংহতি তাৰপিছত নেক্সট আমি ৰিক্ত সংহতি বা খালী সংহতি যাক ইংলিছত কি কোৱা হয় নাল সেট এম্পটি সেট আৰু ভয়েড সেট যিকোনো এটা নামেদি আমি ক'ব পাৰো আৰু ৰিক্ত সংহতিক ডিফাইন কৰা হয় ফাইডি বা আমি কাৰ্লি ব্ৰেকেট দি তাৰে ভিতৰত যদি একো মৌল শো নকৰো তেনেহলে তাক আমি কি বুলি কওঁ ৰিক্ত সংহতি বুলি কওঁ তো ৰিক্ত সংহতি মানে খালি অৰ্থাৎ যিবিলাক সংহতিৰ ভিতৰত এটাও মৌল কি নাথাকে প্ৰেজেন্ট নাথাকে তাক আমি কি বুলি কম ৰিক্ত সংহতি যেনে ইয়াত एग्जांपल লোৱা আছে y such that y এটা যুগ্ম মৌলিক সংখ্যা আৰু কন্ডিশন দিয়া আছে y greater than 2 অৰ্থাৎ 2 তকৈ আমি ডাঙৰ একো যুগ্ম মৌলিক সংখ্যা নাপাওঁ অৰ্থাৎ সংহতিটো কি হৈ যাব ৰিক্ত অৰ্থাৎ ফাই তো আশা কৰো সংহতিৰ মাত্ৰা একক সংহতি বা ৰিক্ত সংহতি কি সকলোৱে ভালদৰে বুজি পাইছে তো আজিলৈ ইমানেই আছিল তো নেক্সট ভিডিঅত আমি সংহতিৰ বিষয়ে আৰু কথা আলোচনা কৰিম সংহতি যেনে ইউনিয়ন যাক আমি অসমীয়াত মিলন বুলি কওঁ ছেডন ইন্টাৰসেকশন আৰু কি আছিল ডিফাৰেন্স সংহতিৰ অন্তৰ এই বিষয়ে আলোচনা কৰিম বা অন্তৰালৰ বিষয়ে আলোচনা কৰিম তো আশা কৰো সকলোৱে ভিডিঅটো চাব আৰু চাই ফেলা কমেন্টত কেনে পালে জনাব আৰু জনে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আশা কৰো সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰিব আজিলৈ ইমানেই তো নেক্সট ভিডিঅত আকৌ লগ পাম ধন্যবাদ